মল এটা উদ্বোধন হৈছে, তাত গ্ৰাহক আহিব, মালিক পক্ষ থাকিব। এই যে ৰাজনৈতিক সমাৱেশ হ'ব অনুষ্ঠিত হ'ব, তাত ৰাজনৈতিক নেতা থাকিব। আৰু এই যে চুৰ হ'ল, তাত পুলিচ থাকিব। এই যে অগ্নিকাণ্ড হ'ল, তাত অগ্নি নিৰ্বাপক বাহিনী থাকিব। কিন্তু আপোনালোকে কেতিয়াও মন নকৰা ধৰণে অলক্ষিতে তাত থাকে আমাৰ এইসকল লোক থাকে। আপোনালোকে অনুভৱ নকৰিব পাৰে। দুৰ্ঘটনাস্থলীত হয়তো যোন আহত হ'ল তেওঁক পিঠিত থপৰীয়া সমবেদনা জ্ঞাপন নকৰিব পাৰে, কিন্তু প্ৰত্যেক সময়তে আপোনালোকৰ প্ৰত্যেকটো কাৰ্যত ছাৰ দৰে লাগি থাকে এইসকল লোক। কৰাৰ আগতে বন্তি প্ৰজনলৈ যিসকল আপোনালোকে দেখিছে এইফালে লাগি আছে অসমৰ আততায়ী আক্ৰমণত প্ৰাণ হেৰুওৱা সাংবাদিক, আৰু এয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আততায়ী আক্ৰমণত প্ৰাণ হেৰুওৱা সাংবাদিক। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সৰ্বপ্ৰথমে মই আমাৰ শিৱসাগৰ জিলাৰ পৰাই আৰম্ভ কৰি সমগ্ৰ অসমৰ লগতে আমাৰ ভাৰতবৰ্ষৰ প্ৰতিজন সাংবাদিকলৈ মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে যিহেতু আজি এটা ব্যতিক্ৰমী প্ৰয়াসেৰে আপোনালোকে আমাৰ শিৱসাগৰত এই প্ৰেছ দিৱসটো উদযাপন কৰিলে, তাতে আমি ইতিমধ্যে দেখিছোঁ বহুকেইজন বৰেণ্য সাংবাদিক যি ইতিমধ্যে তেওঁলোকৰ নিজৰ কৰ্মস্থলীত প্ৰাণ আহুতি দিছে, তেওঁলোকলৈ মই মোৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু মই একেষাৰতে যদি ক'বলৈ যাওঁ তেতিয়াহ'লে মই আচলতে বহুত সুখী। এইকাৰণে সুখী যে সাংবাদিকতাৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰ লগত আমি শিৱসাগৰবাসী হিচাপে এটা আমাৰ সুসম্পৰ্ক আছে। আৰু সেই সুযোগতেহে আমি যিমানবিলাক আমাৰ মনৰ ভাৱ আমি প্ৰকাশ কৰিব খোজোঁ, এখন সভা সমিতি পাতি হওক বা কিবা এটা অনুষ্ঠানৰ যোগেদি আমি কৰিব খোজোঁ, মানুহৰ মাজলৈ পঠাব খোজোঁ, সেই কথাখিনি আচলতে আজি আপোনালোকৰ মাধ্যমেৰেহে আমি ক'ব পাৰোঁ আৰু আমি পঠিয়াব পাৰোঁ। আৰু বহুত ভৱিষ্যতত এনেকুৱা ধৰণৰ আৰু আমি বিচাৰিম যে আপোনালোকৰ সহযোগিতা থাকক, এতিয়ালৈকে যিদৰে কৰি আছে সহযোগিতা। আৰু ইতিমধ্যে সাংবাদিকসকলে নিজৰ মনৰ ক্ষোভখিনি তেওঁলোকে কৈছে যে তেওঁলোকৰ এটা বাতৰি পৰিৱেশনৰ আঁৰত তেওঁলোকে যিখিনি কেমেৰাৰ আঁৰৰ কথা তেওঁলোকে আজি ক'লে, কেতিয়াবা এই কথাখিনি শুনি মই নিজে মোৰো কিছুমান ভুলো মই আজি মানি লৈছোঁ যে আমিও কেতিয়াবা মিটিং এখন পাতিলে বা এটা অনুষ্ঠান পাতিলে আমিও ক'ৰবাত তেওঁলোকক এষাৰ মাত দিবলৈ হয়তো থাকি যায়। গতিকে মই আজি ৰাজহুৱাভাৱে তেওঁলোকক এই কথাষাৰৰ কাৰণে ক্ষমা বিচাৰিছোঁ যে অনাগত দিনত তেনেকুৱা ধৰণৰ আচলতে একো আমি নকৰোঁ। আমি আপোনালোকৰ যিখিনি এই সমস্যা আছে, সমস্যাখিনি নিৰাপত্তাৰ সমস্যা হওক, আৰ্থিক সমস্যা হওক বা সামাজিকভাৱে আপোনালোকে যিখিনিৰ পৰা বঞ্চিত হৈছে সেইখিনি আপোনালোকৰ প্ৰাপ্য, যিহেতু সেই প্ৰাপ্যখিনি আপোনালোকে পাওক আৰু ইয়াৰে মই আশা কৰিছোঁ। আৰু শিৱসাগৰখনত আমাৰ সাংবাদিক আৰু আমাৰ সামাজিকভাৱে জড়িত যিসকল ব্যক্তি আছে, ব্যক্তি দল সংগঠনৰ পৰা আৰম্ভ কৰি আমাৰ সকলোৰে মাজত এটা সুসম্বন্ধ আছে আৰু এই সম্বন্ধটো আমাৰ অতীতলৈও এটা সুগভীৰ ৰূপত স্থাপন হওক। আৰু ইয়াকে কৈছোঁ, পুনৰবাৰ আপোনালোক সকলোলৈকে মই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আন্তৰিক শুভকামনা জনালোঁ। আপোনালোকৰ দিনবোৰ শুভ হওক, এটা সুস্থ বাতাবৰণ হওক, এটা সুস্থ পৰিৱেশ হওক, সুস্থ পৰিৱেশত সুস্থ বাতৰি হওক আৰু আপোনালোকৰ জীৱনবোৰো খুব ভালদৰে পাৰ হওক। ধন্যবাদ। চাওক, এইটো এটা কথাটো এনেকুৱা ধৰণৰ যে সাংবাদিকতাৰে বাক স্বাধীনতা খৰ্ব কৰিছে চৰকাৰে বুলি ক'লে আচলতে নহয়। বহুত ক্ষেত্ৰত অকল সাংবাদিক বুলিয়েই নহয়, যদি আপুনি কিবা কথা এষাৰ আপুনি ক'ব খোজে যিটো তেওঁলোকৰ মনৰ বা তেওঁলোকৰ মতৰ বিৰুদ্ধে যায়, তেতিয়াহ'লে তেওঁলোকে সকলোৱে বাক স্বাধীনতা খৰ্ব কৰাত কোনো ধৰণৰ কৃপণালি কৰা নাই। অকল সাংবাদিক বুলিয়েই মই নকওঁ, আমাৰ ক্ষেত্ৰতো দল সংগঠনৰ ক্ষেত্ৰতো আপোনালোকে দেখিছে, আমি যেতিয়াই জনসাধাৰণৰ কাৰণে মাত মাতিছোঁ, আমাৰ হৈ বন চাইন কৰোৱা হৈছে, আমাক ৰাতি 12টা বজাত আমাক প্ৰশাসনে মাতি নিছে। গতিকে এনেকুৱা ধৰণৰ কথা আহি পৰে যেতিয়া আপুনি এখন চৰকাৰৰ এটা ব্যৱস্থাৰ বিৰুদ্ধে আপুনি থিয় হয়, তেওঁলোকৰ ভুলবোৰ আপুনি আঙুলিয়াই দিয়ে, তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত সেইটো তেওঁলোকে বেয়া পায় আৰু যিটো বেয়া পায় তেওঁলোকে
এইটো আমাক বাকৰুদ্ধ কৰিবলৈ চেষ্টা কৰে। কিন্তু এই কথাখিনি যে কোনোবাই আমাৰ বাক স্বাধীনতা খৰ্ব কৰিব খুজিলেই যে বাক স্বাধীনতা খৰ্ব হ'ব তেনেকুৱা ধৰণৰ কথা নাই। অনাগত দিনত আপোনালোকেও সুস্থ বাতাবৰণেৰে যি বাতৰি পৰিৱেশন কৰোঁ বুলি ভাবে আপোনালোকে নিৰ্ভীকভাৱে বাতৰি পৰিৱেশন কৰিব। আমিও আমাৰ কথাখিনি তেনেধৰণেই ৰাখি যাম। আৰু এটা কথা আপোনালোকক এইখিনিতে অনুৰোধ কৰিব খুজিছোঁ, আজি অলপ দিনৰ পৰাই এই বাতৰিৰ যি নিম্নগামী এটা পৰিৱেশ সৃষ্টি হৈছে, যে কিছুমান সৰু সৰু সমাজত আচলতে কলুষিত কৰিব পৰা যিখিনি কথা, ধৰক এই বিয়া বাৰু হওক বা কিবা হওক, হত্যা হিংসা এইবিলাকৰ লগত জড়িত বা পৰকীয়া প্ৰেম, এইবোৰ বিষয় আচলতে বেছি ওপৰলৈ গৈছে, য'ত আমাৰ কিছুমান পজিটিভ যিবোৰ সকাৰাত্মক কিছুমান বাতৰি, সেই বাতৰিখিনি তললৈ নামি গৈছে। এতিয়া মই এইটো কথা আপোনালোকক ক'ব খুজিছোঁ যে যিবিলাক কম্পিটিটিভ এক্সাম হয়, আমি ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰিব লাগিব। এই সূত্ৰে মই আপোনালোকৰ আগত এই কথাটো মোৰ ক'বলৈ মন গ'ল আজি, যে ভৱিষ্যত প্ৰজন্মই যিখিনি UPSC লেভেলৰ তেওঁলোকৰ পৰীক্ষাত অৱতীৰ্ণ হয়, তাত তেওঁলোকে বাতৰি পঢ়ে, তেওঁলোকে আপোনালোকৰ বাতৰিখিনিক ফ'ল' কৰে, তাৰপিছত তেওঁলোকৰ সেই গোটেই বিষয়টোৰ ওপৰত তেওঁলোকে পৰীক্ষা দিবলৈ সুবিধা পায়। গতিকে মই বিচাৰিছোঁ কিছুমান এনেকুৱা সকাৰাত্মক বাতৰিত আপোনালোকেও বেছি মনোনিৱেশ কৰক, য'ত আচলতে ভৱিষ্যত প্ৰজন্মৰ কাৰণেও সুবিধা হয়, তেওঁলোকে পৰীক্ষা নিৰীক্ষাটো সেইখিনি ধুনীয়াকৈ পাছ কৰিব পাৰে, দিব পাৰে, ক'ব পাৰে। বৰঞ্চ এনেকুৱা বাতৰি হ'ব নালাগে যিখিনি সমজুৱাকৈ মানুহে শুনিবলৈ আচলতে লাজ লাগিব লাগে। গতিকে মই এইখিনিত আপোনালোকৰ পৰা সহযোগিতা আগবঢ়া বিচাৰিলোঁ, আৰু মোৰ বিশ্বাস আপোনালোকে এইখিনি আমাক নিশ্চয় সহযোগ কৰিব। ধন্যবাদ। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস, গতিকে মই আৰম্ভণিতেই সমগ্ৰ ভাৰতৰ সংবাদ জগতৰ লগত যিসকল ব্যক্তি জড়িত, মই তেওঁলোকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো, আজিৰ পৰা 1966ৰ 16 নৱেম্বৰ দিনটোত নেশ্যনেল প্ৰেছ কাউন্সিল গঠন হৈছিল। যদিও জুলাই মাহতে গঠন হৈছিল, কিন্তু কাৰ্যক্ষম হৈছিল এই 16 নৱেম্বৰ দিনটোত। গতিকে সেই দিনটোৰ পৰা প্ৰতি বছৰে সমগ্ৰ ভাৰততে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। গতিকে এই দিনটো আমাৰ সাংবাদিকসকলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ দিন। গতিকে এই দিনটো স্বাভাৱিকতে উদযাপন কৰিবলৈ পাই আমি অতিশয় আনন্দিত হৈছোঁ। কিন্তু সমান্তৰালভাৱে এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসটোত আমি কিছু কথা আমাৰ মনলৈ আহে, যে আমি সাংবাদিকসকল, বৰ্তমান ভাৰতৰ যি সংবাদ জগতত জড়িত সাংবাদিকসকল, তেওঁলোক কিমান সুৰক্ষিত, বা তেওঁলোকে যিখিনি প্ৰাপ্য সেইখিনি কিমান পাব পাৰিছে। গতিকে আজি আমাৰ এই যি শিৱসাগৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন হ'ল, তাত আমাৰ সতীৰ্থ সাংবাদিকসকলে যথেষ্ট নিজৰ মনত ক্ষোভ প্ৰকাশ কৰিছে, আৰু এই ক্ষোভখিনি তেওঁলোকৰ অন্তৰ পৰা অহা ক্ষোভ। কাৰণ এই ক্ষোভখিনিৰ মাজত লুকাই আছে তেওঁলোকৰ যি অভাৱ, যি সমস্যা, সেই কথাখিনি লুকাই আছে। গতিকে আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনটোত মই অসম চৰকাৰ তথা ভাৰত চৰকাৰক এটা অনুৰোধ জনাম, যে তেওঁলোকে অন্ততঃ সাংবাদিকসকলৰ যি সুৰক্ষা, সাংবাদিকসকলৰ যি অৰ্থনৈতিক নিৰাপত্তা, সেই দিশটোৰ প্ৰতি অকণমান গুৰুত্ব প্ৰদান কৰে। আৰু যিটো সাংবাদিকসকলৰ বাক স্বাধীনতা, সেই বাক স্বাধীনতা নোহোৱা হৈছে। এই বাক স্বাধীনতা যি নোহোৱা হৈছে, আৰু বিভিন্নজনে এই কথাটো ক'বলৈ ভয় কৰে, ক'লেই হয়তো আমাৰ কিছু বিপদ নামি আহে, সেই কথাখিনিও আজিৰ দিনটোত আমাৰ মনলৈ আহে। গতিকে আমি এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনটোত আমাৰ যি বাক স্বাধীনতা, আমাৰ যি নিৰাপত্তা, অৰ্থনৈতিক হওক, সামাজিক হওক, সেই নিৰাপত্তাটো সুনিশ্চিত কৰিব চৰকাৰক অনুৰোধ জনাম। সমান্তৰালভাৱে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আৰু ৰাজ্যিক প্ৰেক্ষাপটত আমাৰ বহু সতীৰ্থ সাংবাদিক হেৰাই গৈছে। আজিৰ দিনটোত আমি তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু সমান্তৰালভাৱে এই সাংবাদিকসকলৰ বহুতৰে আজিও ন্যায় নাপালে, আততায়ী গুলীত নিহত হ'ল। আমাৰ শিৱসাগৰে কমলা শইকীয়া নিহত হৈছিলে, আজিও তেওঁলোকৰ পৰিয়ালে আইনী যুঁজত যুঁজি আছে, তথাপিও তেওঁলোকে ন্যায় পোৱা নাই। গতিকে আজিৰ দিনটোত আমি সেইসকলৰো ন্যায় পোৱাটো আমি বিচাৰোঁ। গতিকে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনটোত মই মোৰ চমুকৈ ইমানখিনিকে ক'লোঁ, আৰু সকলো সাংবাদিকলৈ পুনৰবাৰ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।